Good morning, children. Good morning, sir. আজি আমি তোমালোকৰ এটা নতুন পাঠ আৰম্ভ কৰিব লৈছো হেতু হৈছে তোমালোকৰ টেক্সচুৱেল যিখন কিতাপ বিহাইভ তাৰ একেবাৰে শেষত যেটো পাবা সেই লেসনটো হৈছে আ ভিজিট টু শিৱসাগৰ এণ্ড কাজিৰঙা এণ্ড শিৱসাগৰ আৰু শ্ৰুতিমালা দত্ত বুলি এজন লেখিকা আছে তেখেতে এই গুটি গল্পটো লিখিছে ইয়াত তোমালোকে এটা বস্তু লক্ষ্য কৰিবা যে আমি কিছুমান কথা শিকিম লেসনটো শেষ হোৱাৰ পিছত আমি বহুত নতুন কথা জানিব পাৰিম এইখিনি কথা শিকিব পাৰিম বাট এট দ্য সেম টাইম আমি এটা গল্প পঢ়া নিচিনাও লাগিব গতিকে ইন্টাৰেষ্টিংও লাগে ভালো লাগে আৰু বহুত কথা শিকিবও পাৰোঁ দুই ধৰণৰ হয় আমি চাওঁচোন লেসনটো কেনেকুৱা ধৰণৰ আৰম্ভণিতে আমাৰ পঢ়াৰ আগতে এটা কথা কৈছে যে ডু ইউ এনজয় ট্ৰেভেলিং এটা কথা সুধিছে যে তোমালোকে ট্ৰেভেল কৰি ভাল পোৱানে মানে আমি যে ইফালে ফুৰিবলৈ যাওঁ এই ফুৰিবলৈ গৈ আমি ভাল পাওঁনে সেইটো সুধিছে আৰু লগতে হৈছে শ্ৰুতিমালা দত্ত হু হেজ ট্ৰেভেল এক্সটেন্সিভলি মানে বহুত বেলেগ ঠাইত বহুত মানে তেখেতে ভ্ৰমণ কৰিছে গতিকে নেৰেটস হিয়াৰ হাউ টু চিলড্ৰেন ট্ৰেভেল উইথ দেয়াৰ পেৰেণ্টছ ইয়াত তাৰমানে গল্প এটা আলোচনা কৰিছে য'ত নেকি পাওঁ যে দুটা ল'ৰা ছোৱালীয়ে তেখেতৰ মা দেউতাৰ লগত কেনেকৈ ট্ৰেভেল কৰে টু আ নেশ্যনেল পাৰ্ক এটা হৈছে নেশ্যনেল পাৰ্ক আৰু নেশ্যনেল পাৰ্ক বুলি ক'লে আমি গম পাওঁ আমাৰ ইয়াত কাজিৰঙা নেশ্যনেল পাৰ্কৰ কথা কৈছে আৰু এটা হৈছে আৰু এটা টু এ প্লেচ অফ হিষ্টৰিকেল ইণ্টাৰেষ্ট আৰু এটা হৈছে এনেকুৱা এটা ঠাই যিটো নেকি হিষ্টৰিকেল ইণ্টাৰেষ্ট আছে তাৰমানে ঐতিহাসিক গুৰুত্ব আছে মানে হিষ্টৰিকেল ইম্পৰ্টেঞ্চ আছে হিষ্টৰিকেল ইম্পৰ্টেঞ্চ থকা অসমৰ ভিতৰত ঠাই অন্যতম ঠাই হৈছে তোমাৰ শিৱসাগৰটো তোমালোকে গৈছা যদি দেখিবাই আৰু যদি নাই যোৱা তেতিয়া যাবা গ'লে দেখিবা যে তাত গোটেই আহোম সাম্ৰাজ্যৰ গোটেই বস্তুখিনি আমি দেখা পাম আৰু লগতে কাজিৰঙা নেশ্যনেল পাৰ্কত আমি কি পাওঁ তাত যিখিনি আমি জীৱ জন্তুৰ যে এটা অৱয়ব এটা বায়'ডাইভাৰ্চিটি তাত এক্সিষ্ট কৰি আছে সেই বায়'ডাইভাৰ্চিটিৰ কথা আমি জানিব পাৰোঁ ইয়াৰ লগত আৰু কেইটামান কথা আছে যে ডু ইউ ন' দেট দেয়াৰ আৰ ছেভাৰেল নেশ্যনেল পাৰ্কছ ইন আছাম অসমত যে বহুত নেশ্যনেল পাৰ্কছ আছে বহুত নেশ্যনেল পাৰ্কছ সেইটো তোমালোকে জানানে নাই ৰাষ্ট্ৰীয় উদ্যান যে আছে কাজিৰঙা নেশ্যনেল পাৰ্ক which spread over the civil jurisdiction of Nagaon and Golaghat district মানে এই যেটো কাজিৰঙাটো আছে আমাৰ দুটা ডিস্ট্ৰিক্টৰ ভিতৰত পৰি যায় এটা হৈছে নগাঁও আৰু এটা গোলাঘাট ৰিচিং দা হিলছ অফ কাৰ্বি আলং আৰু গৈ পিনে ইফালে কাৰ্বি আলঙৰ পাহাৰো পাই যায়গে কাৰ্বি আলং ডিস্ট্ৰিক্ট ইজ ওৱান অফ দেম মানে সেইটো পাই যায়গে It is famous for its one-horned rhinos. কাজিৰঙাটো বিখ্যাত কিহৰ কাৰণে one-horned rhinos তাৰমানে এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত Can you name some other national parks of Assam? সুধিছে যে নেশ্যনেল পাৰ্কৰ ভিতৰত আৰু কেইটামান তোমালোকে ক'ব পাৰা নেকি তাৰপিছত কৈছে Have you heard the historical town of শিৱসাগৰৰ কথা শুনিছানে শিৱসাগৰৰ কথা শুনিছানে যিটো নেকি হিষ্টৰিকেল টাউন বুলি কৈছে ঐতিহাসিক চহৰ The Ahoms established their rule over Assam with the capital as শিৱসাগৰ তাৰমানে অসমত কি হৈছে আহোম সাম্ৰাজ্যই তেওঁলোকৰ কেপিটেল মানে ৰাজধানী স্থাপন কৰিছিলে শিৱসাগৰত আৰু সেই ডিউৰিং আৰ্লি পাৰ্ট অফ দ্য 13th century সেইটো হৈছে যে 13 শতিকাৰ প্ৰাৰম্ভিক অৱস্থাত বহু আগৰ কথা কৈছে So it is a place worth visiting তাৰমানে এনেকুৱা এটা ঠাই যিটো নেকি আমি ফুৰিবলৈ যোৱাটো যোগ্য Can you find some more such historical places in Assam তুমি অসমত আৰু তেনেকুৱা ধৰণৰ হিষ্টৰিকেল ঠাইৰ কথা ক'ব পাৰিবানে অসমত তেনেকুৱা ঐতিহাসিক বহুত জাগা আছে আমাৰ ওচৰতে যদি কওঁ আমি নুমলীগড়টোকে পাম ঐতিহাসিক ঠাই ডিমাপুৰতো আছে বহুত তেনেকুৱা ধৰণৰ বহুত পাবা তাৰপিছত এতিয়া আমাৰ টেক্সটটোলৈ আমি প্ৰৱেশ কৰিম মানে এতিয়াৰ পৰা আমি এই টেক্সটৰ কথাটো আলোচনা কৰিবলৈ লৈছোঁ টেক্সটত যিটো আছে মেইন টেক্সটত আহিছোঁ
এটা কথা কৈ থওঁ যে আগৰ কথাখিনিও অদৰকাৰী কথা নহয়, সেইখিনি কথাও তোমালোকে জনা উচিত, কাৰণ আজিকালি MCQত বহুত বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন আহিব পাৰে। এতিয়া কৈছে এই যে লোহিত এণ্ড তৃষা, ইয়াত দুটা কেৰেক্টাৰৰ কথা যিটো মই উল্লেখ কৰিছোঁ, সেই উল্লেখ কৰা দুটা কেৰেক্টাৰৰ কথা হৈছে, এটা হৈছে লোহিত আৰু তৃষা। মনত ৰাখিবা এই দুটা চৰিত্ৰৰ যোগেদি আমাৰ এই কাহিনীটো আগবাঢ়ে। আৰু যি কৈছে যে তোমালোকক আৰম্ভণিতে যে কৈছে দুজন ল'ৰা ছোৱালীয়ে তেখেতৰ মা দেউতাৰ লগত ফুৰিবলৈ যায়, ল'ৰা ছোৱালী দুজনী মানে বাচ্চা দুজন হৈছে লোহিত আৰু তৃষা। গট আপ আৰ্লি ইন দ্য মৰ্ণিং বিফৰ দেয়াৰ মাদাৰ কুড ৱেক দেম আপ। তাৰমানে মাকে ইহঁতক সেইদিনাখন উঠোৱাৰ আগতে সিহঁতে সোনকালে উঠি গ'ল ৰাতিপুৱা। ইন জেনেৰেল তাৰমানে সেইটো নহয়গৈ, ৰাতিপুৱা তেওঁলোক দুয়োটাই তৃষা আৰু লোহিত একদম সোনকালে নিজে নিজে উঠি গ'ল, মাকে উঠাবলগীয়া নহ'লগৈ। ইউজুৱেলি দে লাভড টু শ্লিপ। ইহঁতে সাধাৰণতে কি হয়, শুই ভাল পায় টিল লেট, বহু দেৰিলৈকে, ইন দ্য মৰ্ণিং ৰাতিপুৱা, ৱেন দে হেড ন' স্কুল, যেতিয়া তেওঁলোকৰ স্কুল নাথাকে। মানে স্কুল যদি বন্ধ থাকে তেতিয়া ইউজুৱেলি সাধাৰণতে কি হয়, সিহঁতি বহুত দেৰিলৈকে শুই থাকিবলৈ ভাল পায়। কিন্তু আজি স্কুল নাই যদিও তেওঁলোকে খুব সোনকালে উঠিবলগীয়া হ'ল, মা দেউতাই উঠাবলগীয়া নাই হোৱা। দ্য পেৰেণ্টছ উড বি টেকিং দেম টু শিৱসাগৰ, কাৰণ তেওঁলোকৰ মা দেউতাই বাট ডেট মৰ্ণিং দে ৱেৰ টু এক্সাইটেড টু শ্লিপ। কিন্তু সেইদিনাখন ৰাতিপুৱা এনেকুৱা এটা হৈ আছিলে যে তেওঁলোকে ইমান বেছি এক্সাইটেড হৈ আছিলে, ইমান তেওঁলোকে মানে ফূৰ্তিত আছিলে যে তেওঁলোকে শুবই নোৱাৰিলে। কেলৈ এক্সাইটেড আছিলে? কথাটো হৈছে দেয়াৰ পেৰেণ্টছ উড বি টেকিং দেম টু শিৱসাগৰ, মানে তেওঁলোকৰ মা দেউতাকে সিহঁতক শিৱসাগৰলৈ লৈ যাব, সেইকাৰণে। অন দেয়াৰ ৱে, সেই শিৱসাগৰৰ যিটো ৰাস্তা, দে উড স্পেণ্ড এ নাইট এট কাজিৰঙা, তেওঁলোকে কাজিৰঙাত এটা ৰাতি কটাব। গতিকে সেইটো এতিয়া ইয়াত এই কথাটো উল্লেখ কৰা নাই, লক্ষ্য কৰিবা তেওঁলোকে ক'ৰ পৰা আহিছে সেইটো উল্লেখ কৰা নাই, কিন্তু আমি ধৰিব পাৰোঁ গুৱাহাটীৰ পৰা আৰম্ভ কৰিব পাৰোঁ কথাটো। হয়তো তেওঁলোকে গুৱাহাটীত থাকে বা নগাঁৱত থাকে বা মৰিগাঁৱত থাকে বা তেনেকুৱা ধৰণৰ এনেকুৱা কোনোবা ডিষ্ট্ৰিক্ট এটা হ'ব যিটো নেকি ইটো ছাইডত থাকে, আৰু তাৰ পৰা তেওঁলোকে আহিব ডাইৰেক্ট শিৱসাগৰলৈ, কিন্তু ৰাস্তাত মাজত পৰি যায় তেওঁলোকৰ এই কাজিৰঙাটো। গতিকে ৰাস্তাত তেওঁলোকে এটা ৰাতি কাজিৰঙাত কটাব, তাৰ পিছৰ দিনা তেওঁলোকে শিৱসাগৰলৈ আহিব। গতিকে তেনেকুৱা ধৰণৰ প্লেন আছে বাৰু। এভৰি ইয়াৰ, প্ৰত্যেক বছৰ কি হয়, ইন দ্য পাষ্ট, আগৰ প্ৰত্যেক বছৰতে ডিউৰিং দেয়াৰ স্কুল হলিডে, যেতিয়া স্কুল বন্ধ থাকে, দেয়াৰ ফাদাৰ টুক দেম টু ডিফাৰেণ্ট প্লেচেছ, তেওঁলোকৰ দেউতাকে এই তৃষা আৰু লোহিতক বেলেগ বেলেগ ঠাইলৈ ফুৰাবলৈ লৈ যায়, প্ৰত্যেক বছৰে লৈ যায়। ছামটাইমছ আউটছাইড আছাম, কেতিয়াবা অসমৰ বাহিৰত যায়, ছামটাইমছ উইদিন আছাম, কেতিয়াবা অসমৰ ভিতৰত বেলেগ বেলেগ ঠাইলৈ যায়। আছাম ইজ এ ইউনিক লেণ্ড, যে কৈছে আছাম ইজ এ ইউনিক লেণ্ড উইথ টি গাৰ্ডেনছ, এনচিয়েণ্ট টেম্পলছ, নেশ্যনেল পাৰ্কছ, হিষ্টৰিকেল মনুমেণ্টছ এণ্ড হোৱাট নট, দেয়াৰ ফাদাৰ ছেড, তেওঁলোকৰ দেউতাকে সেই বুলি কৈছে। ইয়াত অসমৰ এটা ডেফিনেশ্যন দিয়া হৈছে যে অসমত কি আছে বা অসমনো কি হয়। অসমটো এটা কৈছে ইউনিক লেণ্ড, এটা মানে ইউনিক লেণ্ড মানে কমন নহয়, আনকমন এটা ষ্টেট, যিটো নেকি অসাধাৰণ এটা ষ্টেট, য'ত নেকি তুমি কি দেখা পাবা, তুমি দেখা পাবা টি গাৰ্ডেনছ থাকিব, এনচিয়েণ্ট টেম্পল থাকে, বহুত পুৰণি মন্দিৰবোৰ পাবা, নেশ্যনেল পাৰ্কছ পাবা, যিবোৰ ৰাষ্ট্ৰীয় উদ্যানবোৰ পাবা, হিষ্টৰিকেল মনুমেণ্টছ পাবা, ঐতিহাসিক যিখিনি কীৰ্তিস্তম্ভ বুলি কয় সেইখিনি তোমালোকে পাবা, আৰু হোৱাট নট, আৰু কি নাপাবনো, বহুত বস্তু আছে। সেইবুলি তেওঁৰ তৃষাৰ দেউতাকে কৈছে ইউ শ্বুড ন' ইয়'ৰ অ'ন ষ্টেট, তুমি তোমাৰ দেশখনক ভালকৈ জনা উচিত। প্ৰথমতে আমি অসমখনৰ বিষয়ে ক'ত কি আছে না আছে সেইবোৰ আমি জনা উচিত। এইটো আমাৰ এক প্ৰকাৰে আমাৰ মৰেল ডিউটিও হয়, নৈতিক কৰ্তব্যও হয়, কাৰণ আমি নিজৰ ঠাইডোখৰ বিষয়ে আমি জানিব লাগিব, নিজৰ ঘৰখনৰ বিষয়ে আমি জানিব লাগিব, ক'ত কি আছে। ঘৰখনৰ ভিতৰত যদি নাজানো তেতিয়াহ'লে আমি বেলেগ কথা জানি লাভ নাই। আৰম্ভতে নিজৰ ঘৰখন মানে নিজৰ দেশখন, নিজৰ ঠাইখন, সেইখনৰ প্ৰতি আমাৰ সেই মৰমটো তেতিয়াহে থাকিব যেতিয়া আমি কথাবোৰ জানিম। গতিকে সেইটোকে কৈ আগবাঢ়িছে। তাৰপিছত হৈছে লাষ্ট ইয়াৰ দে হাৰ্ড ভিজিটেড দেয়াৰ আংকল হু লিভড ইন তেজপুৰ, তাৰমানে আগৰ বছৰ, এই বছৰতো তেওঁলোকে মানে শিৱসাগৰলৈ আহিব, তাৰ আগৰ বছৰ তেওঁলোকে তেজপুৰত গৈছিল। তেজপুৰত তেওঁলোকৰ আংকল এজন আছে, খুৰা আছে, সেই আংকলৰ ওচৰত গৈছিলে, তাৰপৰা তেওঁলোকে তেজপুৰ ফুৰিছিলে। চ' বাট বোথ তৃষা এণ্ড লোহিত এণ্ড তৃষা এনজয়ড দেয়াৰ ষ্টেড
they hear so much that they wanted to go again there. কিন্তু তেওঁলোকে তাত গৈ তেজপুৰ গৈ ইমান ভাল পাইছিলে যে দুইটাই এতিয়া মানে আকৌ যাব বিচাৰিছে তেজপুৰ তেওঁলোকে কিন্তু তেওঁলোকৰ বাট দেয়াৰ ফাদাৰ সেড তেওঁলোকৰ দেউতাকে কৈছে দিছ টাইম আই উইল টেক ইউ টু শিৱসাগৰ দেউতাকে ক'লে যে নহয় এইবাৰ তোমালোকে আকৌ হেৰি যাব নালাগে তেজপুৰ যাব নালাগে এইবাৰ তোমালোকক মই শিৱসাগৰলৈ লৈ যাম what is there to see in শিৱসাগৰ let's go uncle's house in তেজপুৰ instead লোহিতে হেই বুলি ক'লে শিৱসাগৰত চাবলগীয়া কি আছে ব'লা হেৰি যাওঁ খুৰাৰ ঘৰলৈ যাওঁ তেজপুৰলৈকে যাওঁ মানে শিৱসাগৰত কি আছে নাজানে সেইকাৰণে তেনেকৈ সুধিলে so don't you want to see a new place you had already seen তেজপুৰ কৈছে তাক মানে লোহিতক কৈছে তুমি যে এটা নতুন ঠাই চাব নিবিচাৰা নি তুমি অলৰেডি তেজপুৰ চালা we will go there again someday বেলেগ কেতিয়াবা যাম আমি তেজপুৰলৈ কাৰণ আমি ঠাইডোখৰ চালোঁ নতুন ঠাইডোখৰ চাওঁ আহা এই বুলি ক'লে but this time let me take you to শিৱসাগৰ their father said মানে এই বুলি ক'লে কিন্তু এটা কাম কৰা এইবাৰ মই তোমালোকক শিৱসাগৰলৈ লৈ যাবলৈ দিয়া let me tell you about the place ঠাইডোখৰ বিষয়ে মোক ক'বলৈ দিয়া it was formerly known as ৰংপুৰ যে শিৱসাগৰৰ বিষয়ে অলৰেডি আগতে কিছুমান কথা কৈছে যে শিৱসাগৰটো আগতে আমি ৰংপুৰ বুলি জানিছিলোঁ যে তথ্য আৰম্ভ হৈ গ'ল দেই লেছনটোৱে আমাক তথ্য দিয়ে প্ৰথম কৈছে হোৱাট ইজ আছাম বুলি সোধাৰ নেৰে এটা ডেফিনেশ্যন দিলে এতিয়া আমাক কৈছে যে শিৱসাগৰটোৰ বিষয়ে আমাক ইনফৰমেশ্যন দিবলৈ আৰম্ভ কৰিলে কিন্তু কাহিনীৰ আকাৰত দিছে চাবা যে প্ৰথম কথা কৈছে যে এই যে শিৱসাগৰ সেইটোক আমি আগতে ৰংপুৰ বুলি জানিছিলোঁ ইট ৱাজ দ্য কেপিটেল অফ আহোম কিংছ ফ্ৰম 1699 to 1788 মানে এই যিটো ঠাইডোখৰ আহোম সাম্ৰাজ্যৰ ৰাজধানী আছিলে ৰাজধানী মানে কি হয় এনেকুৱা ধৰণৰ এখন তেওঁলোকৰ এটা সাম্ৰাজ্য থাকে সাম্ৰাজ্য মানে যে ৰজাৰ এটা এৰিয়া থাকে ইমূৰৰ পৰা সিমূৰলৈ বহুত ডাঙৰ এৰিয়া থাকে গোটেই অসমটো ধৰা এজন ৰজাৰ হয় চ' ৰজাজনে এটা এনেকুৱা জেগা এটা বাছি লয় য'ত নেকি তেওঁলোকে নিজৰ কামবোৰ কৰিবলৈ সুবিধা হয় তাৰ ৰজা থাকে আৰু তাৰ পৰা গোটেই দেশখন চলাই ৰাখে গতিকে সাধাৰণতে কি কৰে ৰজাই অলপ মাজৰ ঠাই অসম যদি হয় অসমৰ মাজমজিয়াৰ অলপ ঠাইডোখৰ বিচাৰে য'ত নেকি তেখেতে ইফালেও মানে যাতে অলপ সহজত যাব পাৰে ইফালেও যাব পাৰে অলপ মাজত থকাৰ দৰে এনেকুৱা ঠাইডোখৰ লয় সেইটো কেপিটেল বনাই লয় অৱশ্যে য'ত সুবিধা বেছি থাকে ঠাইডোখৰ এনেকুৱা হ'ব লাগিব য'ৰ পৰা অহা যোৱা ৰাস্তা চাৰিওফালে সমান ধুনীয়া হ'ব লাগিব ভাল হ'ব লাগিব তাত মানে বায়ু যিটো পৰিৱেশ তেনেকুৱা ভাল হ'ব তেনেকুৱা এই তেজপুৰটো তেওঁলোকৰ কাৰণে ৰাজধানী আছিলে আৰু তেজপুৰক ৰংপুৰ বুলি কৈছে আৰু ৰাজধানী কেতিয়ালৈকে আছিলে 1699 পৰা 1788 এই যে ৰাজধানী তেজপুৰ কি কয় শিৱসাগৰ আছিলে ইউ কেন চি মেনি টেংকছ বহু পুখুৰী তাত দেখা পাবা তাৰমানে যদি তোমালোকে শিৱসাগৰ যোৱা তেতিয়া তাত বহুত বেলেগ ধৰণৰ পুখুৰী দেখা পাবা ইউ কেন মেনি পেলেচেছ দেখিবলৈ পাবা বহু অট্টালিকা দেখিব পাবা যিটো মানে ৰাজমহল দেখিব পাবা এণ্ড বিউটিফুল টেম্পলছ আৰু ধুনীয়া ধুনীয়া মন্দিৰ দেখা পাবা অফ দেট পিৰিয়ড অফ টাইম সেই সময়টোৰ মানে সেই যিটো সময় যিটো তেওঁলোকৰ ৰাজধানী আছিলে আহোমসকলৰ সেই সময়ৰ মন্দিৰ পুখুৰী আৰু বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া মনুমেণ্ট দেখা পাবা ইউ উইল লাভ টু চি দেম তুমি সেইবোৰ চাই ভাল পাবা অন আৱাৰ ৱে উই কেন ষ্টে ফৰ এ নাইট এট কাজিৰঙা আমি যিটো ৰাস্তা যাম সেই ৰাস্তাতে আমি এটা কাজিৰঙাত এক ৰাতি থাকি ল'ম দেয়াৰ মাদাৰ ছাজেষ্টেড সেইবুলি তেখেতৰ মাকে সেইবুলি ক'লে যে আমি সেই যিটো ৰাস্তা তাতে কাজিৰঙাত এক ৰাতি কটাম অ'হ লাভলি লোহিত চে ক্লেপিং হিজ হেণ্ড বৰ ধুনীয়া হ'ব মানে সেইটো হাত চাপৰি বজালে আৰু কাজিৰঙাত থাকিম বুলি ক'লে সি খুব ভাল পালে আৰু লোহিতে উই কেন টেক এন এলিফেণ্ট ৰাইড এণ্ড চি দ্য ৰাইনো আমি মানে এলিফেণ্ট ৰাইড ল'ব পাৰিম কাজিৰঙাত গ'লে কাৰণ তোমালোকে হাতীৰ পিঠিত উঠি গোটেই কাজিৰঙাখন চাবলৈ সুবিধাটো আছে অলপ পইচাৰ প্ৰয়োজন কিন্তু সেইটো সুবিধাটো আছে আমি গোটেই জংঘলটো হাবিটো আছে হাতীৰ পিঠিত উঠিলে বহু ভিতৰলৈ হাবিৰ বহু ভিতৰলৈ আমি গৈ পিনে সেই যিটো বনাঞ্চল সেই বনাঞ্চলটোত বিভিন্ন ধৰণৰ জীৱ জন্তুখিনি চাব পাৰোঁ সেইটোকে ফূৰ্তি পাইছে যে আমি হাতীৰ পিঠিত উঠি আমি ৰাইনো গড় চাব পাৰিম গতিকে সেই বুলি ক'লে এজ দ্য ডে
of their visit drone যেতিয়া যিদিনাখন যাব যিদিনাখনৰ ৰাতিপুৱা হৈছে দুকমুকালি হৈছে ডন বুলি যে কৈছে একদম দুকমুকালি অন্ধকাৰ হৈ থকা তেনেকুৱা অৱস্থাৰ কথা কৈছে লোহিত এণ্ড তৃষা গ্ৰিউ quite excited তেওঁলোকে খুব ফুৰ্তিত আছিলে they would get to see both কাজিৰঙা কাৰণ তেওঁলোকে দুইটাই চাব পাৰিব কাজিৰঙা চাব the world renowned national park এই কাজিৰঙাটো কি কৈছে যে বিশ্বৰ বিখ্যাত ন্যাশনাল পাৰ্ক কাজিৰঙাটো অসমৰ ন্যাশনাল পাৰ্ক নহয় তোমালোকে লক্ষ্য ৰাখিবা অসমৰ নহয় ভাৰতৰ নহয় গোটেই বিশ্বৰ হয় যেতিয়া ইউনেস্কো হেৰিটেজ সাইট হৈ পৰে হেতু ইউনেস্কো হেৰিটেজ সাইট হৈ যোৱাৰ পিছত হেতু ঠাইটো মানে এনেকুৱা হৈ যায় এটো গোটেই বিশ্বৰ কাৰণে এটা সম্পত্তি হৈ যায় গোটেই ওয়াৰ্ল্ডৰ এটা বস্তু এনেকুৱা ধৰণৰ বস্তু চাবলগীয়া বস্তু হৈ যায় গতিকে সেই কাজিৰঙাৰ বহুত মূল্যৱান আমাৰ গোটেই অসমৰ অস্তিত্ব মানে এনেকুৱা হয় তুমি গোটেই বিশ্বজুৰিত যদি তুমি ইংলেণ্ড যোৱা আমেৰিকা যোৱা জাপান যোৱা যে তেনেকুৱা বিভিন্ন ঠাইত যদি গুচি যোৱা অসম বুলি ক'লে কোনো চিনি নাপায় ইভেন আপোনাৰ তোমালোকৰ এনেকুৱা হয় যে আমি ভাৰতৰ বিভিন্ন ঠাইত গ'লেও অসম বুলি ক'লে চিনি নাপায় কিন্তু কাজিৰঙা আৰু কামাখ্যাটো আচলতে বাহিৰা দেশত চিনি নাপাব পাৰে কিন্তু ইণ্ডিয়াৰ ভাৰতৰ বিভিন্ন ঠাইত যদি গুচি যোৱা চুকে কোণে গুচি যোৱা কামাখ্যা বুলি ক'লে তেতিয়া তেওঁলোকে বুজি পায় কামাখ্যা অসমত আছে বুলি বা বুজি পায় যে কামাখ্যা ঠাইডোখৰ ক'ত আছে সেইটো কিন্তু গোটেই বিশ্ব যদি য'তেই গুচি যোৱা তাত গৈ পিনে যদি কোৱা ক'ৰ পৰা আহিছে কাজিৰঙাৰ পৰা আহিছোঁ যদি কয় তেতিয়া তেওঁলোকে কাজিৰঙাটো চিনি পায় তাৰমানে অসমখন চিনি নাপাব পাৰে ইভেন ভাৰতো চিনি নাপাব পাৰে বেলেগ দেশত কিন্তু কাজিৰঙাটো চিনি পায় কাজিৰঙাটো এনেকুৱা এটা বিখ্যাত ন্যাশনাল পাৰ্ক ওয়াৰ্ল্ড ৰিনাউন্ড ন্যাশনাল পাৰ্ক বিশ্বৰ মানে বিশ্ববিখ্যাত এটা মানে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাটো আচ্ছা সো এণ্ড শিৱসাগৰ দা ফেমাছ হিষ্টৰিকেল টাউন আৰু তেওঁলোকে চাব পাব শিৱসাগৰ চাব পাব সেইটো হৈছে ফেমাছ হিষ্টৰিকেল টাউন দ্য মৰ্নিং এৰাইভড ৰাতিপুৱা হৈ গ'ল দে ষ্টাৰ্টেড দেয়াৰ জাৰ্ণি তেওঁলোকে জাৰ্ণি আৰম্ভ কৰিলে ইন দেয়াৰ ওন কাৰ সিহঁতৰ নিজস্ব কাৰ এটা আছে গাড়ী আছে তেখেতৰ নিজস্ব গাড়ীতে তেওঁলোকে জাৰ্ণিটো আৰম্ভ কৰিলে বাৰু বাই আৰ্লি আফটাৰনুন তেওঁলোকে মানে আফটাৰনুন আৰ্লি মানে পিছবেলা হোৱাৰ আগে হা মানে ধৰা তেওঁলোকে মানে আফটাৰনুন হৈছে আৰু তেনেকুৱা এটা অৱস্থাতে তেওঁলোকে গৈ পিনে কাজিৰঙা আহি পালে তাৰমানে আমি এইটো ধাৰণা কৰিব পাৰোঁ কাজিৰঙা সিফালৰ পৰা আহি থাকিলে তাৰমানে তোমাৰ দুপৰীয়া আহি পাই গৈছে আৰু তেতিয়াহ'লে বুজিব পাৰা যে সেইটো গুৱাহাটী হ'ব পাৰে বা গুৱাহাটীতকৈ অলপ দূৰতো হ'ব পাৰে তেনেকুৱা ঠাইৰ পৰা তেওঁলোকে কাজিৰঙালৈ আহিছে বাৰু ৱেক আপ দেয়াৰ মাদাৰ কল্ড আউট উই হেভ এৰাইভড লোহিত এণ্ড তৃষা who had fallen asleep on the back seat of the car তাৰমানে তেওঁলোকে আহোঁতে কি হৈছে বেক ছিট অফ দ্য কাৰ গাড়ীৰ বেক ছিটত তেওঁলোকে শুয়ে পৰিছিলে কিন্তু তেওঁলোকক মাকে যেতিয়া কাজিৰঙা পালে তেতিয়া ক'লে যে ঐ উঠা তোমালোকে উঠা তেনেকৈ কৈ তেওঁলোকক লোহিত আৰু তৃষাক জগালে সিহঁতে মানে গাড়ীত শুয়ে পৰিলে আহোঁতে এলাহ লাগে কিমান দূৰ আহি থাকিব বেক ছিটত বহি দুইটা আৰু বৰ বেছি বয়সীয়াল নহয় সেইকাৰণে তেওঁলোকৰ টোপনিও আহি গৈছে শুই পৰিছিলে এইবোৰ অলপ ৰিয়েলিষ্টিক টাইপৰ কাহিনীটো দেখাইছে যে সঁচা যেনেকুৱা হয় প্ৰকৃতাৰ্থত তেনেকুৱা হয় যেতিয়া আমি এতিয়া ধৰা নিজৰ গাড়ীত যেতিয়া ঘূৰি ফুৰিম তেতিয়া আমাৰ এক্সাইটমেণ্টটো কম থাকে আমি আনৰে কেতিয়াবা কাটছিত ঘূৰোঁ তেতিয়া আমাৰ সেই এক্সাইটমেণ্টটো বেছি থাকে কিন্তু তেওঁলোকে প্ৰায় ঘূৰি থাকে গতিকে তেওঁলোকে সিমান গাড়ীত গৈ পিনে দৃশ্যবোৰ চোৱাৰ মানে হেৰি নাথাকে আৰু অলপ দেৰি চালে ইমান দেৰি চাবলৈ এলাহ লাগে পাছত গৈ পিনে টোপনি আহি যায় কিছুমান মানে ৰিয়েলিটি টাচ এটা আছে এই গল্পটোৰ মাজত তাৰপিছত আছে দে চেকড এট দ্য হোটেল that had a large compound এখন হোটেলত তেলে চেক ইন কৰি ল'লে মানে থাকিবলৈ ল'লে আৰু মানে আৰু হোটেলটো এটা ডাঙৰ কম্পাউণ্ড আছে আফটাৰ ৰিফ্ৰেছিং আপ তেওঁলোকে মুখ হাত ধুই লৈ ৰিফ্ৰেছ হৈ লৈ দে ছেট অন দ্য কেন চেয়াৰ অন দ্য কৰ্নাৰ অফ দ্য বাৰান্দাত চেয়াৰ আছে সেই চেয়াৰটোত তেওঁলোকে বহি লৈ ষ্টাৰ্টেড টু এনজয় দ্য গ্ৰীনেৰী এৰাউণ্ড তাতে তেখেতে চাৰিওফালে যিমান পৰিৱেশটো গ্ৰীনেৰী মানে একদম চাৰিওফালে সেউজীয়া পৰিৱেশ সেই সেউজীয়া পৰিৱেশে প্ৰথমতে চাবলৈ ফুৰিবলৈ যোৱা নাই তেওঁলোকে মানে গা পা ধুই লৈ বা যেনেকৈ ফ্ৰেছ হৈ লৈ তেওঁলোকে বাৰান্দাত বহি লৈ যিটো ৰুম দিছে সেই ৰুমটোৰ বাৰান্দাত বহি লৈ মানে তেওঁলোকে বিভিন্ন তাৰে আছে আশে পাশে সেইবোৰ গ্ৰীনেৰীবোৰ চালে তাৰপিছত কৈছে কেন উই গ' টু চি দ্য ৰাইনো নাও এতিয়া আমি ৰাইনো চাবলৈ যাব পাৰোঁনে লোহিত আহে বুলি সুধিলে লোহিত তেতিয়া কৈছে নট টুডে আজি নহয় উই উইল গ' টুমৰো আৰ্লি ইন দ্য মৰ্ণিং
আমি কালি ৰাতিপুৱাহে গড় চাবলৈ যাম his father said হেবুলি তেওঁলোকতেতো ক'লে on elephant back asked Lohit মানে আমি হাতীৰ পিঠিত যাম নেকি his eyes shining with excitement খুব এক্সাইটেড হৈ আছে তাৰমানে হাতীৰ পিঠিত যাম নেকি বুলি খুব ফূৰ্তি হৈ আছে তাৰ চকু জিলিকি উঠিছে yes his father smiled হয় বুলি ক'লে তাৰ দুটাকে হাঁহি মানে ক'লে হয় আমি হাতীৰ পিঠিত যাম আজিলৈ আমি আমাৰ এই পাঠটো ইয়াতে সামৰিছোঁ আমি এই পাঠটো কন্টিনিউ কৰি থাকিম নেক্সট ভিডিঅ'টোত তোমালোকে চাই থাকিবা আৰু চাই থকাৰ কাৰণে ধন্যবাদ